Hello, my dear student. Welcome to the Orient LIT Center. আজি ক্লাছতো তোমালোকক শিকাম ৱাৰ্ডপেড। ৱাৰ্ডপেডৰ চেপ্টাৰ নম্বৰ 2 হ'ব আজি। তো গতিকে তোমালোকে লাষ্ট ক্লাছত যদি তোমালোকে হেৰি কৰিছিলা যিটো টাস্ক দিছিলোঁ সেই টাস্কটো বহুতৰে ভাল হৈছে। তো আজি ক্লাছত তোমালোকে ভালকৈ মনোযোগেৰে চাবা যে ৱাৰ্ডপেডত আমি কেনেকৈ কাম কৰোঁ আৰু ভিডিঅ'টো শেষলৈকে চাবা, শেষলৈকে চালেহে তোমালোকে শিকিব পাৰিবা। আৰু লাষ্টত আমি একেবাৰে লাষ্টত এটা টাস্ক দিম। এই টাস্কটো তোমালোকে কৰিব নাপাহৰিবা। বলা যাওঁ আমি স্ক্ৰীনত যাওঁ, ৱাৰ্ডপেড ওলাই লওঁ। মাই ডিয়াৰ ষ্টুডেণ্ট, আজি ক্লাছত আমি ৱাৰ্ডপেড চেপ্টাৰ নম্বৰ 2 শিকাম। ৱাৰ্ডপেড চেপ্টাৰ নম্বৰ 2 আমি ৱাৰ্ডপেডটো ওলাই লওঁ ইয়াতে। ৱাৰ্ডপেড চেপ্টাৰ নম্বৰ 2 সাপোজ আমি ইয়াতে এটা লাইন লিখিলোঁ। সেই লাইনটোক যদি আমি ডাঙৰ কৰিব বিচাৰোঁ তেতিয়াহ'লে কিন্তু আমি অলৰেডি ইয়াতে দেখাইছোঁ সিদিনাখন যে ডাঙৰ কৰিবৰ কাৰণে আমি ইয়াতে ফন্ট সাইজ ইউজ কৰিব লাগিব। ইয়াতে সাইজবিলাকৰ ভিতৰত যিকোনো এটা সাইজ হ'লে ডাঙৰ হৈ যাব। এতিয়া মেইন কথাটো হ'ল কি, যেতিয়া পেজ এটা লোৱা হয় পেজৰ দুইফালে দুটা মাৰ্জিন থাকে। ইফালে লেফ্ট মাৰ্জিন এইটো, ইফালে ৰাইট মাৰ্জিন। লেফ্ট মাৰ্জিন আৰু ৰাইট মাৰ্জিন কি হয়, যিটো পেজৰ মাৰ্জিন হয় সেই মাৰ্জিনটো আমি ইয়াতে যাই সেট কৰিব লাগিব। ইয়াতে একচুৱেলি কি হয়, এই লিখাটো আমি ইয়াতে লিখা আছে লেফ্ট মাৰ্জিন আমি দিছোঁ। সাপোজ এই লিখাটো যদি চেণ্টাৰত আনিব লগা হয় বা মিডিল অফ দ্য পেজত আনিব লগা হয় তেতিয়াহ'লে কিন্তু আমি এই এলাইনমেণ্টকেইটা ইউজ কৰিব লাগিব। এই এলাইনমেণ্টৰ মাজত ইয়াতে লিখা আছে চেণ্টাৰ, অৰ্থাৎ চেণ্টাৰ কৰিলে লিখাটো চেণ্টাৰ এলাইনমেণ্ট হ'ব। লগতে ইয়াতে লেফ্ট এলাইনমেণ্ট কৰিলে লেফ্ট মানে ইয়াতে মাউচৰ কাৰ্চৰ ইয়াত ওপৰত আনিলেই কিন্তু তলত লিখা আহে এলাইন টেক্সট লেফ্ট, অৰ্থাৎ CTRL প্লাছ L বুলি লিখা আহে। CTRL প্লাছ L হ'ল ইয়াৰ শৰ্টকাট কি, যদি CTRL প্লাছ L ক'ৰবাত লিখা হয়, যদি কোনো এটা টেক্সট আমি ইয়াতে চিলেকশ্যন কৰোঁ, চিলেকশ্যন কৰি যদি আমি কিবোৰ্ডৰ পৰা CTRL প্লাছ L বুলি CTRL প্লাছ প্ৰেছ কৰি যদি L কিবোৰ্ড টিপি দিওঁ তেতিয়াহ'লে লেফ্ট এলাইনমেণ্ট হ'ব। চিমিলাৰলি এইটো চেণ্টাৰ এলাইনমেণ্ট, এইটো ৰাইট এলাইনমেণ্ট, যদি লিখাটো ৰাইট মাৰ্জিনত এলাইন কৰা হয় তেতিয়াহ'লে। আৰু যেতিয়া আমি বহুতকেইটা লাইন ইয়াতে লিখিম, বহুতকেইটা লাইন লিখাৰ পিছত যদি এলাইন কৰিব বিচাৰোঁ দুটা মাৰ্জিন মিলি থাকিবৰ কাৰণে তেতিয়াহ'লে কিন্তু আমি এইটো জাষ্টিফাই এলাইনমেণ্ট ইউজ কৰিব লাগিব। তো বেচিকেলি আমাৰ এলাইনমেণ্ট কেইটা, লেফ্ট এলাইনমেণ্ট, চেণ্টাৰ এলাইনমেণ্ট, ৰাইট এলাইনমেণ্ট আৰু জাষ্টিফাই এলাইনমেণ্ট। লিখাবিলাকৰ যদি এলাইন মিলাব লগা হয় তেতিয়াহ'লে আমি এইকেইটা এলাইন ইউজ কৰিব লাগিব। ইয়াতে চোৱা, ইয়াতে কিন্তু আমি ৰাইট এলাইনমেণ্ট ইয়াতে মিলাই দিছোঁ, ৰাইট এলাইনমেণ্ট হৈ আছে। এইটো যদি আমি লেফ্ট এলাইনমেণ্ট আকৌ কৰিব যাওঁ তেতিয়াহ'লে এনেকৈ গোটেই চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি জাষ্ট লেফ্ট এলাইনমেণ্টত ক্লিক কৰিলে এইটো লেফ্ট এলাইনমেণ্ট হৈ যাব। আৰু যদি জাষ্টিফাই লাগে, জাষ্টিফাই কৰিলে ইয়াতে এটা বস্তু চোৱা, ইয়াতে কিন্তু ৰাইট এলাইনমেণ্ট বুলি লিখা নাই, ইয়াতে কিন্তু গেপ হৈ আছে, দুটা লাইনৰ মাজতে গেপ হৈ আছে এলাইনমেণ্ট মিলিবৰ কাৰণে। যদি আমি জাষ্ট জাষ্টিফাইড ক্লিক কৰোঁ তেতিয়াহ'লে কিন্তু গেপটো মিলি যায় আৰু লিখাটো দুটা এলাইন ধুনীয়াকৈ এডজাষ্ট হৈ যায়। এইটো হ'ল এলাইনমেণ্ট। তো ষ্টুডেণ্ট, তোমালোকে এতিয়া গম পালা ন এতিয়া এলাইনমেণ্ট কেইটা, লেফ্ট এলাইনমেণ্ট, চেণ্টাৰ এলাইনমেণ্ট, ৰাইট এলাইনমেণ্ট আৰু জাষ্টিফাই এলাইনমেণ্ট। এইবিলাকৰ যিটো শৰ্টকাটকেইটা মই ডিছক্ৰিপশ্যনত দি দিম আৰু তোমালোকে এবাৰ ট্ৰাই কৰি চাবা। ইয়াৰ পিছত আহিল আমাৰ এই দুটা, ইয়াতে দুটা বস্তু আছে, সেইদিনাখন লাষ্ট ক্লাছত মই এইবিলাকৰ ডিছক্ৰিপশ্যন কৰা হৈছে। এতিয়া হ'ল আমাৰ ছাবস্ক্ৰিপ্ট, এইটো কোৱা হয় ছাবস্ক্ৰিপ্ট। ছাবস্ক্ৰিপ্ট কেতিয়া ইউজ হ'ব? ছাবস্ক্ৰিপ্ট মানে যদি আমি এনেকৈ লিখিব খোজোঁ
H2O, তেতিয়াহ'লে এইটো কিন্তু পানীৰ সংকেত, এইটো হ'ল ৱাটাৰ বুলি আমি জানো। ইয়াতে কিন্তু টুটো একচুৱেলি ইয়াতে H2O হৈছে, ঠিকে আছে, কিন্তু H2টো একচুৱেলি তলত আনিব লাগিব এজ পাৰ চায়েন্স হিচাপত। চায়েন্সৰ যিটো হেৰি আছে, পানীৰ সংকেত আছে, তেতিয়াহ'লে এইটো আমি তলত কেনেকৈ আনিম? তলত আনিবৰ কাৰণে কিন্তু ইয়াতে যাব লাগিব, ফৰ্ম গ্ৰুপত ছাবস্ক্ৰিপশ্যন বুলি লিখা আছে, ইয়াতে যাব লাগিব। হৈ গ'ল। ইয়াৰ পিছত যদি আমি নেক্সট যিটো আছে ছুপাৰস্ক্ৰিপ্ট, এইটো হ'ল ছাবস্ক্ৰিপ্ট। মাউচৰ পাছৰ এটা হবাৰ কৰিলে কিন্তু গম পোৱা যায় তাৰ ডিছক্ৰিপশ্যন আৰু লগত কি ফাংচনত কাম কৰে। এইটো নেক্সট হ'ল ছুপাৰস্ক্ৰিপ্ট। ছুপাৰ মানে হ'ল ওপৰত থকা, অৰ্থাৎ নৰ্মেল টেক্সটতকৈ অলপ ওপৰত যেতিয়া লিখাটো হ'ব তেতিয়া ছুপাৰস্ক্ৰিপ্ট হ'ব। যেনেকুৱা ফৰ এক্সাম্পল আমি দিলোঁ A2 প্লাছ B2, একচুৱেলি এইটো A2 নহয়, B2 নহয়, ইয়াতে A স্কোয়াৰ হ'ব প্লাছ B স্কোয়াৰ। স্কোয়াৰ আমি কেনেকৈ দিম? এইটো নৰ্মেলি চিলেক্ট কৰিব লাগিব। চিলেকশ্যন কৰাৰ পিছত ইয়াতে ক্লিক কৰাৰ পিছত এইটো কিন্তু ওপৰত উঠি গ'ল। সিমিলাৰলি আমি B2 যে আছে, B2টো আমি ইয়াতে ক্লিক কৰিম, এইটো হ'ল স্কোয়াৰ। তো ইয়াতে যদি লিখাটো তলত আনিব লাগে তেতিয়াহ'লে ছাবস্ক্ৰিপ্ট ইউজ কৰিম, আৰু তাৰে এটা পাৰ্ট লিখাৰ যদি ওপৰত দিব লগা হয় তেতিয়াহ'লে ছুপাৰস্ক্ৰিপ্ট ইউজ কৰিম। নেক্সট হ'ল হাইলাইটাৰ। এইটো হ'ল কি টেক্সট হাইলাইট কালাৰ, অর্থাৎ ইয়াতে লেখা আছে দ্য অ্যাড্রেস অফ দ্য ইনস্টিটিউট গুয়াহাটি আসাম, নাইবা ইয়াতে লেখা আছে ওরিয়েন্টাল আইটি সেন্টার, অর্থাৎ ওরিয়েন্টাল আইটি সেন্টার এটা ইম্পৰ্টেণ্ট পাৰ্ট। এনেকুৱা এটা ইম্পৰ্টেণ্ট পাৰ্টক যদি আমি হাইলাইট কৰিব বিচাৰোঁ বা পিছলৈকে যদি ওলাব কাৰণে আমাৰ সুবিধাৰ কাৰণে আমি হাইলাইট কৰি দিব বিচাৰোঁ, তেতিয়াহ'লে কিন্তু এইটো হাইলাইটত যাব লাগিব। হাইলাইটত যায় তাতে যিকোনো এটা হাইলাইট কালাৰ আমি ইয়াতে চুজ কৰিব পাৰোঁ। য়েলো কালাৰ হৈ গ'ল, যদি আমাৰ বেলেগ কালাৰ লাগে, ব্লু কালাৰ লাগে, ব্লু কালাৰ হৈ গ'ল। এইটো হ'ল হাইলাইট, এইটো হৈছে টেক্সট হাইলাইট কালাৰ। তো মাই ডিয়াৰ ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিলোঁ অকল এলাইনমেণ্টৰ ওপৰত। এলাইনমেণ্ট হ'ল লেফ্ট এলাইনমেণ্ট, চেণ্টাৰ এলাইনমেণ্ট, ৰাইট এলাইনমেণ্ট আৰু জাষ্টিফাই এলাইনমেণ্ট। লগতে আমি ইয়াতে দেখালোঁ যে ছাবস্ক্ৰিপ্ট আৰু ছুপাৰস্ক্ৰিপ্ট। ইয়াৰ পিছত আছে আমাৰ ওপৰত এইটো ষ্টাৰ্ট লিষ্ট, অৰ্থাৎ ষ্টাৰ্ট লিষ্ট আমি কেনেকৈ বনাওঁ। যদি এটা লিষ্ট গ্ৰুপ বনাব লগা হয়, যেনেকৈ ধৰা ভেজিটেবলৰ লিষ্ট যদি এটা বনাব খোজোঁ, অট'মেটিকলি যদি লিষ্টটো আমাক লাগে তেতিয়াহ'লে কিন্তু ইয়াতে যাব লাগিব। যদি বুলেট টাইপ লিষ্ট থাকে তেতিয়াহ'লে ক্লিক কৰিব লাগিব, তেতিয়াহ'লে ক'ব। যদি 1 2 3 বা নাইবা ABC নাইবা কেপিটেল ABC নাইবা ৰোমান সংখ্যা লাগে তেতিয়াহ'লে কিন্তু আমি জাষ্ট ইয়াতে ক্লিক কৰিব লাগিব। জাষ্ট ক্লিক কৰোঁ, ক্লিক কৰাৰ পিছত লিখিলোঁ পটেটো ব্ৰিঞ্জল চিলি। তো ইয়াতে কি হ'ল ৰোমান সংখ্যা ইয়াতে দেখা পালোঁ আমি 1 2 3। যদি ৰোমান সংখ্যা নালাগে, যদি আমি ভাবোঁ যে নহয় ৰোমান নালাগে, আমাৰ 1 2 3 লাগিব, তেতিয়াহ'লে নৰ্মেলি ইয়াতে ক্লিক কৰিব লাগিব আৰু 1 2 3 হ'ব। যদি কোনো নাম্বাৰে নালাগে, অকল বুলেট লাগে, তেতিয়াহ'লে বুলেট ক্লিক কৰিলে কিন্তু বুলেট হৈ যাব। তাৰপিছত ইয়াতে আছে, এইটো হৈছে লাইন স্পেচিং। দুটা লাইনৰ মাজত যদি আমি গেপটো কমাব বিচাৰোঁ নাইবা বঢ়াব বিচাৰোঁ, চাপ'জ ইয়াতে 3টা লাইন আছে, 3টা লাইনত আমি চিলেকশ্যন কৰিলোঁ, চিলেকশ্যন কৰাৰ পিছত ইয়াতে যাব লাগিব লাইন স্পেচিঙত। লাইন স্পেচিঙত যাই ইয়াতে 1.0 1.15 1.52, অৰ্থাৎ এইকেইটা গেপ স্পেচ আমি কম কৰিব পাৰোঁ নাইবা বঢ়াব পাৰোঁ। এড 10 পইণ্ট স্পেচ আফটাৰ পেৰাগ্ৰাফ, এইটো এড 10 পইণ্ট স্পেচ আফটাৰ পেৰাগ্ৰাফ অলৰেডি হৈ আছে, ইয়াতে কমাই দিলোঁ। যদি আকৌ বঢ়াব লগা হয় আমি ইয়াতে 2 দিলে বাঢ়ি যাব, 1.5 দিলে কমিব, আকৌ 1 দিলে আৰু কমিব। তেনেকৈ কি কৰা যায়, আমি লাইনৰ মাজত দুটা লাইন, দুটা বা 5টা 10টা যি লাইন আছে, লাইনৰ মাজত যদি স্পেচটো কমাব খোজোঁ তেতিয়াহ'লে আমি লাইন স্পেচিঙত যাব লাগিব। অ'কে, ক্লিয়াৰ হ'ল? তো আজি ভিডিঅ'খনত তোমালোকৰ কাৰণে মই এটা টাস্ক দিম, যিটো টাস্ক তোমালোকে নিজে পাৰফৰ্ম কৰিব লাগিব। যদি কৰাত কোনো ধৰণৰ অসুবিধা হয় তেতিয়াহ'লে আমি হয়তো পিছলৈকে শিকাই দিম। কি টাস্ক থাকিব? এইটো টাস্ক থাকিব তোমালোকৰ কাৰণে। এই টাস্কটো আমি কি দিলোঁ, এটা বায়'ডাটা লিখিব দিলোঁ। ইয়াতে বায়'ডাটা যেনেকৈ আছে চিমিলাৰলি আমি বায়'ডাটাটো লিখিবৰ কাৰণে তোমালোকক মই ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে এইটো ডাউনলোড কৰি এইটো চাই চেম বায়'ডাটা বনাই আমাক হোৱাটছআপ কৰি পঠিয়াবা, আৰু যদি কিবা ধৰণৰ প্ৰব্লেম হয় তেতিয়া আমাক কণ্টেক্ট কৰি জনাবা। So thank you very much. Thank you for watching. Have a nice day.